মহিলাই কিনিবলৈ আহিছিল লাভা মোবাইল, কিন্তু দোকানত আহি চকু পৰিল অপো মোবাইলত। হাতত নাই টকা, কি কৰে এতিয়া? দোকানীয়ে গম নোপোৱাকৈ এটা অপো মোবাইল ভৰাই ললে দুপাট্টাৰ তলত। মহিলাৰ কোকাণ্ডৰ দৃশ্য বন্দী হৈ ৰল চিচিটিভিত। এই মোবাইলৰ দোকানখনলৈ চাওঁ। দক্ষিণ কামৰূপৰ সোণতলী বজাৰত আছে দোকানখন। শুকুৰবাৰে দোকানৰ মালিক ইকৰামুল হুছেইনে নিজৰ ভাগিনীয়েকক দোকানত থৈ কিবা এটা কামৰ বাবে ওলাই গৈছিল। সেই সময়তে দোকানত প্ৰৱেশ কৰিছিল এগৰাকী মহিলা। চিচিটিভি দৃশ্যটোলৈ চাওঁ। হাতত ছাতি লৈ দোকানৰ ভিতৰত প্ৰৱেশ কৰিছে মহিলাগৰাকী। সেই সময়ত দোকানত বহি আছিল মালিকৰ ভাগিনীয়েক। আহিয়ে মহিলাগৰাকীয়ে মোবাইল চাবলৈ বিচাৰে আৰু ভাগিনীকে মোবাইল দেখুৱাবৰ বাবে নিবলৈ ভিতৰ ফালে আহে। তেনে সময়তে ৰেকৰ্ড থকা এটা দামী অপো মোবাইল দুপাট্টাৰ তলত সুমুৱাই লয়। দৃশ্যটো এবাৰ ভালকৈ চাওক। তাৰ পাছত ভাগিনীকে মোবাইল এটা আনি দেখুৱায়, কিন্তু মহিলাগৰাকীয়ে অন্য এটা মোবাইল চাবলৈ বিচাৰে। এইবাৰ আন এটা মোবাইল আনি দেখুৱায়। এনেকৈ এটা এটাকৈ মহিলাগৰাকীক তিনিটাকৈ মোবাইল দেখুৱায়, কিন্তু মহিলাগৰাকীৰ পচন্দ নহয়। এইবাৰ অপোৰ দামী মোবাইল চাবলৈ বিচাৰে মহিলাগৰাকীয়ে। ইফালে দুপাট্টাৰ তলত ভৰাই থৈছে মোবাইলটো। অৱশেষত মোবাইল নিকিনাকৈ মহিলাগৰাকীয়ে দোকানৰ পৰা গুচি যায়। কিন্তু মালিকৰ ভাগিনীয়েকে গমকি নাপালে মহিলাগৰাকীয়ে যে মোবাইল লৈ গৈছে। আচল মালিক আহিহে দেখা পালে ৰেকৰ পৰা এটা মোবাইল নাই। চিচিটিভি চোৱাত মহিলাৰ কোকাণ্ড কথা পোহৰলৈ আহে। 10 মান মই তাৰমানে কিবা এটা কাৰণত ঘৰত গৈছিলোঁ। তেতিয়া মোৰ ভাগিন আছিল দোকানত। তেতিয়া ভাগিন থাকোঁতে এটা অচিনাকি মহিলা মানুহ এটা আহিছিল। অহাৰ পিছত লাভা মোবাইল খুজিলে ভাগিনাৰ পৰা। খোজোতে লাভা মোবাইল এটা ওলাই দিওঁতে 30 ছেকেণ্ডৰ ভিতৰত মানে মোবাইলটো ইয়াৰ পৰা এটা মোবাইল আছিল অপো A18। 30 ছেকেণ্ডৰ ভিতৰত মোবাইলটো চুৰি কৰি লৈ গ'ল। তাৰপিছত মই কি কৰিম? তাৰপিছত চিচি কেমেৰা ভাগিনাক সুধিলোঁ ইয়াৰ পৰা মোবাইলটো কি হ'ল। তাৰপিছত এইটোতো নাজানো। তাৰপিছত মই চিচিটিভি ফুটেজটো চালোঁ। ফুটেজটো চোৱাৰ পিছত অচিনাকি মহিলাটো দেখা পালোঁ। কিন্তু এতিয়া মিডিয়াৰ আমি সহযোগ বিচাৰিছোঁ। সোণতলীৰ পৰা নয়ন আলী, অসম লাইভ 24।